কালি যন্তৰ মন্ত্ৰত যি এক অনাকাংক্ষিত আৰু দুখজনক ঘটনা সংঘটিত হ'ল সেয়া নিশ্চয়কৈ আপোনালোকে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে অৱগত হৈছে। শান্তিপূৰ্ণ আৰু সাংবিধানিকভাৱে নিজৰ ন্যায্য দাবী উত্থাপন কৰি থকা ছাত্ৰ ছাত্ৰী তথা সমবেত গণতান্ত্ৰিক আন্দোলনকাৰীসকলৰ ওপৰত আৰক্ষী বাহিনীয়ে যি ধৰণে জঁপিয়াই পৰিল সেয়া কোনো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। মই এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দিল্লী আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠি চাৰ্জৰ জৰিয়তে যি নিষ্ঠুৰতাৰ নিদৰ্শন দাঙি ধৰিলে সেয়া গণতন্ত্ৰৰ বাবে এক অশুভ সংকেত। আটাইতকৈ পৰিতাপৰ বিষয় এই যে আৰক্ষীৰ এই আতিশায্যৰ পৰা আঘাতপ্ৰাপ্তসকলক জৰুৰীকালীনভাৱে চিকিৎসা প্ৰদান কৰিবলৈ যোৱা চিকিৎসকসকল আৰু মহিলা প্ৰতিবাদকাৰীসকলকো তেওঁলোকে অত্যাচাৰ কৰিলে। বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে ছাত্ৰ ছাত্ৰীৰ শক্তিৰ ওপৰত প্ৰয়োগ কৰা এই অপশক্তি কেতিয়াও সমৰ্থনযোগ্য নহয়। আমি সকলোৱে গণতান্ত্ৰিক ব্যৱস্থাত বেলেগ বেলেগ ৰাজনৈতিক আদৰ্শ বা দলক সমৰ্থন কৰিব পাৰোঁ, সেয়া আমাৰ সকলোৰে ব্যক্তিগত অধিকাৰ। কিন্তু ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধত গৈ আমি এইটো উপলব্ধি কৰা উচিত যে ছাত্ৰ ছাত্ৰীসকলে যি দাবীৰ বাবে মাত মাতিছে সেয়া সম্পূৰ্ণৰূপে ন্যায্য আৰু সময় উপযোগী। যিসকল লোকে বৰ্তমানৰ চৰকাৰখনক সমৰ্থন কৰে তেওঁলোকলৈ মোৰ এক বিনম্ৰ অনুৰোধ, আপোনালোকে এবাৰলৈ নিজৰ বিবেকক প্ৰশ্ন কৰি চাওকচোন, চৰকাৰখনে পূৰ্বতে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ সঁচাকৈয়ে পূৰণ কৰিলেনে? কেৱল এটা নিৰ্দিষ্ট দলক সমৰ্থন কৰাৰ তাৰণাতে আমাৰ ছাত্ৰ সমাজৰ এই যুক্তিসংগত দাবীসমূহক আমি হাঁহি হাঁহি উৰুৱাই দিয়াটো অনুচিত। আজি আপুনি যদি সমাজত এজন সফল ব্যক্তি তেন্তে আপুনি আপোনাৰ সফলতাৰে নৱপ্ৰজন্মক উৎসাহিত সহায় কৰিবলৈ যত্ন কৰক। আজি যি প্ৰশ্ন কাকত ফাদিলৰ দৰে গুৰুতৰ সমস্যাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে, কাইলৈ সেই একেই পৰিস্থিতিৰ সন্মুখীন আপোনাৰ বা মোৰ সন্তানো হ'ব পাৰে। সেয়েহে বিষয়টোৰ গুৰুত্ব বুজক। AI ভিডিঅ' বা ফটোৰে বা আক্ৰমণাত্মক মিম, জিফ ইত্যাদিৰে শিক্ষাৰ্থীসকলৰ সংগ্ৰামক নৎখাত কৰি নিদিব। আপুনি সোণম ৱাংচুকক সমৰ্থন নকৰিব পাৰে, কিন্তু আমাৰ নতুন প্ৰজন্মই বৰ্তমান সময়ত কিমান জটিলতা আৰু অসুবিধাৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে সেই কথা এবাৰ অনুধাৱন কৰিবলৈ চেষ্টা কৰকচোন। দলীয় ভক্তি আৰু দেশভক্তি দুটা সম্পূৰ্ণ ভিন ভিন ধাৰণা। এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ অন্ধ সমৰ্থক হোৱা মানেই দেশপ্ৰেমী হোৱাটো নুবুজায়। সেয়েহে হোৱাটছআপ ইউনিভাৰ্চিটি আৰু সামাজিক মাধ্যমত প্ৰচলিত একাংশ উদ্দেশ্যপ্ৰণোদিত নেৰেটিভৰ পৰা আঁতৰি আহি বিষয়বোৰ বিচাৰ কৰি চাওক। আমাৰ দেশৰ ভৱিষ্যত স্বৰূপ এই শিক্ষাৰ্থীসকলক এনেদৰে নিৰাশ নকৰিব। মনত ৰাখিব, বালিলৈ যি পাত শুগৰিবলৈও সেই পাত। আৰু যোৱা সময়ত 152টা বিষয়ত পেপাৰ লিক হৈছে, এই কথাও মনত ৰাখক।